নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অট'কেডত কপি আৰু মুভ এই দুটা কামান শিকিম। এই দুটা কামান আমাৰ ড্ৰয়িঙত বিশেষ দৰকাৰ হয়, যিহেতু আমি কেড ছফ্টৱেৰ ইউজ কৰিছোঁ যাতে আমি ড্ৰয়িংবোৰ সহজতে আৰু কম সময়তে কৰিব পাৰোঁ। গতিকে যেতিয়া আমাক এটা বস্তু বাৰে বাৰে প্ৰয়োজন হয়, তেতিয়া আমি অবজেক্টটো বাৰে বাৰে আঁকি নাথাকি তাক আমি কপি কৰি দিব পাৰোঁ। এই কপি কামাণ্ডটো আপোনালোকে মডিফাই মেনু বাৰত পাব বা এই যিখন মডিফাই টুলবাৰ আছে এই মডিফাই টুলবাৰখনত কপি কামাণ্ডটো চিলেক্ট কৰিব পাৰিব বা কিবৰ্ড কি CO এণ্টাৰ বা CP এণ্টাৰ মাৰিব কিবৰ্ডত দি পেলাই ইউজ কৰিব পাৰে। তো আমি কপি কেনেকৈ কৰিম চাওঁ। বুজি পাইছে কপি মানে কি? আমি এটা অবজেক্টক বাৰে বাৰে ধৰক এই এটা ট্ৰায়েংগল মই আঁকি থৈছোঁ। এই ট্ৰায়েংগলটো আমাক কেইবাবাৰো লাগে, গতিকে আমি চিম্পল কপি কৰিব পাৰোঁ। একদম চিম্পল কপিটো মই দেখুৱাইছোঁ। ইয়াত ধৰক আপুনি কপি অপশ্যনটো চিলেক্ট কৰিলে আৰু লগে লগে আপোনালোকে ইয়াত মই বাৰে বাৰে সদায় প্ৰতিটো ভিডিঅ'তে কওঁ যে কামাণ্ড প্ৰম্পটত কি লিখা আছে সেইটো চাব। ইয়াত এতিয়া কি বুলি কৈছে, কপি চিলেক্ট অবজেক্টছ, মানে কপি কৰিবৰ কাৰণে আমি অবজেক্টটো চিলেক্ট কৰিব লাগে। গতিকে অপশ্যনটো চিলেক্ট কৰাৰ পিছত আমি অবজেক্টটো এনেকৈ উইণ্ড' মেথড দিও চিলেক্ট কৰিব পাৰোঁ। চিলেক্ট কৰি পেলাই এণ্টাৰ প্ৰেছ কৰিব, কিবৰ্ডত এণ্টাৰ প্ৰেছ কৰিব। আৰু যেতিয়া আপোনালোকে খুব কৰি মানে আপোনালোকৰ প্ৰেক্টিচ আহি যাব, আপোনালোকে ৰাইট ক্লিকত মাউচৰ ৰাইট ক্লিকতো এণ্টাৰ কৰিব পাৰে। মই এতিয়া মাউচৰ ৰাইট ক্লিকতে এণ্টাৰ কৰি দিছোঁ। তাৰপিছত ইয়াত কৈছে স্পেচিফাই বেছ পইণ্ট। স্পেচিফাই বেছ পইণ্ট যিহেতু তাৰমানে আমি অবজেক্টটো কপি যে কৰিম সেই অবজেক্টটোৰ এটা বেছ পইণ্ট, মানে একদম মই সহজ ভাষাত কৈছোঁ যে আমি অবজেক্টটোক কোনখিনিত ধৰিম আৰু কোনখিনিত থ'ম। যিখিনিত ধৰিম সেইটোক বেছ পইণ্ট বুলি কোৱা হৈছে আৰু য'ত থ'ম সেইটোক ডিছপ্লেচমেণ্ট পইণ্ট বুলি কোৱা হয়। গতিকে বেছ পইণ্ট মানে ধৰক মই ইয়াত ধৰিলোঁ অবজেক্টটোৰ, ধৰি পেলাই মই ক'ত থ'ব লাগে, ধৰক মই এইখিনিত থ'ব লাগে। গতিকে এইটো হ'ব মোৰ ডিছপ্লেচমেণ্ট পইণ্ট বা স্পেচিফাই ছেকেণ্ড পইণ্ট বুলিও কৈছে। ইয়াত আমি থ'ব পাৰোঁ। আৰু যিহেতু মই এতিয়া অৰ্থৰ মোডটো অন কৰি থৈছোঁ, গতিকে মোৰ অবজেক্টটো একদম ষ্ট্ৰেইট মুভ হৈছে। তো মই গতিকে ইয়াত থ'লোঁ। এইটো একদম চিম্পল কপি। বুজি পাইছে? এইটো মানে এতিয়া মই কোনো ডিছপ্লেচ বা ডিষ্টেঞ্চ দিয়া নাই, আপোনালোকে ডিষ্টেঞ্চো দিব পাৰে। এতিয়া মই ইয়াক আনডু কৰি দেখাইছোঁ। ধৰক মই কিবা এটা ডিষ্টেঞ্চত কৰিব লাগে। আৰু এটা কথা কৈ দিছোঁ, আপোনালোকে কপি কামাণ্ডটো এনেকৈ ইয়াৰ পৰা চিলেক্ট কৰি মই যিটো ক'লোঁ এনেকৈ উইণ্ড' চিলেক্ট কৰি এণ্টাৰ কৰিলে, এনেকৈ নকৰি পেলাই আপোনালোকে অবজেক্টটো যদি আগতে চিলেক্ট কৰি লয়, মনত ৰাখিব এইটো মই প্ৰথমতে এতিয়া কামাণ্ড একো চিলেক্ট কৰা নাই, ইয়াত মোৰ কামাণ্ড প্ৰম্পটত খালী আছে, দেখিছে? যেতিয়া মই অবজেক্টটো আগতে চিলেক্ট কৰি ল'লোঁ, তাৰপিছত মই যেতিয়া ৰাইট ক্লিক কৰিম তেতিয়াও আপোনালোকে কপি অপশ্যনটো ইয়াত পাব। কপি মুভ এনেকৈ স্কেল ৰোটেট কেইটামান অপশ্যন আছে, যিকেইটা আমি অবজেক্টটো চিলেক্ট কৰাৰ পিছত এই কামাণ্ড প্ৰম্পট টুলবাৰবোৰত বিচাৰি নাথাকিলেও হয়, আমি ৰাইট ক্লিক কৰিলেই পাওঁ। যেতিয়া আমি ড্ৰয়িং কৰি দেখাই যাম তেতিয়া গম পাই যাব। গতিকে মই কপিটো ইয়াৰ পৰাও চিলেক্ট কৰিব পাৰোঁ। এতিয়া যদি মই ৰাইট ক্লিক কৰি চিলেক্ট কৰোঁ তেতিয়া মই একো এণ্টাৰ কৰিব নালাগে, ডাইৰেক্টলি স্পেচিফাই বেছ পইণ্ট বুলি ইয়াত আহি গৈছে। স্পেচিফাই বেছ পইণ্ট মই ইয়াত ধৰিলোঁ। এতিয়া ধৰক মই কিবা এটা ডিষ্টেঞ্চত দিব লাগে, গতিকে মই ডিষ্টেঞ্চত দিব পাৰিম। মই অৰ্থটো যেতিয়া অফ কৰি ল'ম তেতিয়া মই যিকোনো ছাইডত তাক কপি কৰিব পাৰিম। ওপৰ তল যেনেকৈ লাগে আপোনালোকে কৰিব পাৰে। বা অৰ্থটো অন কৰি ল'লে ই জাষ্ট ভাৰ্টিকেল আৰু হৰাইজেণ্টেল মুভ কৰিব। ধৰক মোৰ এইফালে 150 ডিষ্টেঞ্চত লাগে, গতিকে যি ছাইডে লাগে সেই ছাইডে মাউচটোৰে অবজেক্টটো ৰাখিব। তাৰপিছত ধৰক 150 মই কিবৰ্ডত টাইপ কৰি এণ্টাৰ কৰিলোঁ। ঠিক আছে? এইটো আপোনালোকে এনেকৈ কপি কৰিব পাৰে। এতিয়া চাওক মই কপি অপশ্যনটো এনেকৈ চিলেক্ট কৰাৰ পিছত কি হ'ল, মই এটাহে কপি কৰিব পাৰিছোঁ। ধৰক মোক একেলগে কেইবাটাও কপি কৰিব লাগে, তেতিয়া মই কি কৰিম, পুৰণা ভাৰ্জনবোৰত এটা অপশ্যন নাছিলে, এতিয়া মই নতুন ভাৰ্জন এই 2024 ভাৰ্জনটোত দেখিছোঁ। আমি কপি চিলেক্ট কৰাৰ পিছত আগতে কি আছিলে, আগৰ ভাৰ্জনবোৰত আমি ডাইৰেক্ট প্ৰথমতে মাল্টিপল কপিজ কৰিবই পাৰোঁ। কিন্তু ইয়াত এতিয়া এটা অপশ্যন দি দিছে, অবজেক্টটো চিলেক্ট কৰিলোঁ, এণ্টাৰ কৰিলোঁ। এতিয়া ইয়াত আপোনালোকক এটা অপশ্যন দিছে, আগতে এইটো বস্তু নাছিলে, মোড। এই মোড অপশ্যনটো দিছে,
দেখিছেনে এই মোড অপশনটোত কি হয় আপোনালোকে মাল্টিপল কপিজ কৰিব নে সিঙ্গল কপি কৰিব সেইটো ইয়াত আমি সিলেক্ট কৰিব পাৰো মই মোডত ক্লিক কৰিলো মোডত ক্লিক কৰাৰ লগে লগে ইয়াত এটা দেখাইছে সিঙ্গল নে মাল্টিপল এটো অলৰেডি সিঙ্গল হৈ আছিল এনেকে যেটো ব্ৰেকেটত থাকে সেইটো মানে এতিয়া হৈ আছে সেই কাৰণে কি হৈছে মই যেতিয়া কপি কৰিছো অবজেক্টটো এটা সিঙ্গল কপি হৈছে কিন্তু আপোনালোকক ধৰক কেবাটাও কপি একেলগে লাগে তেতিয়া আপোনালোকে ইয়াত মাল্টিপলটো এই মাল্টিপল অপশনটো ক্লিক কৰি ল'ব বুজি পালে মাল্টিপলটো ক্লিক কৰিব তেতিয়া ই অটোমেটিকলি মাল্টিপল হৈ যাব মই কি কৰিলো কপি অপশনটো ললো অবজেক্টটো সিলেক্ট কৰিলো এন্টাৰ কৰিলো দেন স্পেসিফাই বেস পইণ্ট বুলি খুদিছে কিন্তু মই বেস পইণ্টটো লোৱাৰ আগতে ইয়াৰ মোডটো সিলেক্ট কৰি ললো তাৰ মানে মই সিঙ্গল কপি কৰিম নে মাল্টিপল কপিজ কৰিম মই মাল্টিপল কপিজ কৰিম গতিকে মোডত গৈ পেলাই মই মাল্টিপল কৰি ললো তাৰ পিছত এতিয়া মই বেস পইণ্ট মানে য'ত ধৰিব লাগে ইয়াত ধৰিলো এতিয়া মই চাওক মাল্টিপল কপি কৰি যাব পাৰিম ডিসটেন্সও দিব পাৰে আপোনালোকে য'ত লাগে যদি ডেফিনিট পইণ্ট লাগে এতিয়া ধৰক মই একেটাতে দেখাই দিছো অৰ্থটো অফ কৰি দিলো এতিয়া ধৰক মোৰ অবজেক্টটো ইয়াত লগাব লাগে তো মই ইয়াত এনেকে লগাই দিব পাৰো বুজি পাইছে আৰু এই যে বেস পইণ্টটো আমি ধৰিছো সেইটো অকমান চাই ল'ব লাগিব এতিয়া ধৰক মই এটা কথা কৈছো এতিয়া এই যে মই পইণ্টটো ইয়াত ধৰিলো ধৰি পেলাই মই বস্তুটো ইয়াত লগাই দিলো বা ইয়াত লগাই দিছো কিন্তু মোক এনেকুৱা এটা অবজেক্ট লাগে ইয়াৰ যিটো এই পইণ্টটো মই ধৰক ইয়াত লগাব লাগে তেতিয়া মই আকৌ বেস পইণ্টটো এইটো ললে নহব গতিকে আপোনালোকে যেতিয়া বেস পইণ্টটো ল'ব নিজে চাব যে ক'ত ধৰিলে ক'ত লগাবলে মোৰ সুবিধা হয় যেনেকে ধৰক এতিয়া মই কপি ললো সিলেক্ট অবজেক্ট এন্টাৰ বেস পইণ্টটো মই ইয়াত ললো ধৰক এই পইণ্টটো মই ইয়াত লগাব লাগে ঠিক আছে কিন্তু মই যদি এই পইণ্টটো ইয়াত লগাব লাগে তেতিয়াহ'লে মই এই পইণ্টটো ধৰিব লাগিব তাৰমানে মই এবাৰ যেতিয়া বেস পইণ্টটো ধৰি ললো এইটো ইয়াত লগালো ঠিক আছে এতিয়া মোৰ এই মাল্টিপল কপিজ হৈ আছে কিন্তু এতিয়া মই জানো এই পইণ্টটো এনেকে লগাব পাৰিম এতিয়া মই এনেকে এই পইণ্টটো এই যে এইকেইটা তলৰ পইণ্টটো মই দেখাই আছো এই কৰ্নাৰটো আৰু এই কৰ্নাৰটো এনেকে লগাব নোৱাৰো কাৰণ মই বেস পইণ্টটো ইয়াত ধৰি থৈছো তেতিয়া আপোনালোকে কি কৰিব লাগিব সেই পইণ্টটো য'ত মানে তেতিয়া মই অপশনটো সিলেক্ট কৰোতে বেস পইণ্টটো সিলেক্ট কৰোতে মই ইয়াতে ধৰি ল'ব লাগিব এইটো ইয়াত ধৰি ল'ব লাগিব বুজি পাইছে যিটো পইণ্ট য'ত লগাব লাগে এতিয়া মই আৰু এটা এক্সাম্পল দিছো এটা এইটো সাৰ্কেল কপি ললো সিলেক্ট অবজেক্ট এন্টাৰ এতিয়া ধৰক মই এই অবজেক্টটোৰ চেন্টাৰ পইণ্টটো ধৰক এই সাৰ্কেলটোত লগাব লাগে গতিকে মই বেস পইণ্টটো চেন্টাৰ পইণ্ট হিচাপে ললো লৈ পেলাই মই ইয়াত আহি কপি কৰি দিলো ঠিক আছে কপি কৰি দিলো এতিয়া মোৰ এনেকুৱা এটা সাৰ্কেল লাগে য'ৰ ইয়াত এয়াৰ এই যিটো কোৱাৰ্ডেন্ট পইণ্ট বুলি কয় এই পইণ্টটো ধৰক মই ইয়াত লগাব লাগে ঠিক আছে তেতিয়া মই চেন্টাৰ পইণ্টটো আনি এনেকে লগাব নোৱাৰো একজেক্টলি ই নালাগিব বুজি পাইছে এনেকে মই লগাব গলে এনেকে ই একজেক্টলি নালাগিব দেখাত লাগিছে কিন্তু এইটো ভালকে লগা নাই গতিকে যদি মই পইণ্টটো ইয়াত লগাব লাগে তেতিয়া মই ইয়াক আনডু কৰি দিছো তেতিয়া মই পইণ্টটো ক'ত ধৰিব লাগিব কপি ললো মই কপি লৈ এতিয়া মই ইয়াত ধৰিব লাগিব যেহেতু মই চেন্টাৰ পইণ্টটো দিয়া নাই এই পইণ্টটো ইয়াত লগাব বিচাৰিছো গতিকে সেই পইণ্টটো ধৰি পেলাই ইয়াত মই এনেকে লগালো তেতিয়া ই একজেক্টলি এই পইণ্টটোত লাগিব বুজি পাইছে এতিয়া ধৰক মই ডিলিট কৰি দিছো এতিয়া ধৰক মই সাৰ্কেলটো এই ৰেক্টেংগলটোৰ মিডল পইণ্টটোলৈ আনিব লাগে ইয়াত কৰিব লাগে এতিয়া চাওক মই ইয়াত ডাইৰেক্টলি মিডল পইণ্টটো নাপাওঁ ইয়াত আপোনালোকে নিজে অলপ আইডিয়া কৰিব লাগিব ধৰক সাৰ্কেলটোৰ চেন্টাৰ পইণ্টটো ইয়াৰ চেন্টাৰ পইণ্টত বা ৰেক্টেংগলটোৰ যিটো চেন্টাৰ পইণ্ট বা মিডল পইণ্ট আছে এই পইণ্টটোত লাগে তেতিয়া আমি কি কৰিম ইয়াত এটা লাইন আঁকি ল'ম তেতিয়া অটোমেটিকলি আমি ইয়াত আমি মিডল পইণ্ট পাই যাম তেতিয়া আমি যেতিয়া কপি কৰিম এতিয়া ইয়াৰ চেন্টাৰ পইণ্টটো মই ইয়াত ধৰিলো এনেকে সাৰ্কেলটো আৰু অপশনটো সিলেক্ট কৰিলেহে দেখাব দেই পইণ্টটো কিবা এটা কমান্ড সিলেক্ট কৰিলেহে এইবোৰ স্নেপ পইণ্ট দেখায় চেন্টাৰ পইণ্টটো ধৰিলো তেতিয়া মই ইয়াৰ কাহি ইয়াত মিডল পইণ্টত লগাই দিলো কপি বুজি পাইছে গতিকে মই য'ত এতিয়া মই ওপৰত ধৰি আনিলে নহব বা বেলেগ কিবা এইখিনিত ক'বাত ধৰি আনিলে নহব চেন্টাৰ পইণ্টটো লাগে গতিকে চেন্টাৰ পইণ্টটো আনি ইয়াত লগাই দিছো বুজি পাইছে এটো হল কপি একদম মাল্টিপল কপিজ লাগিলে মাল্টিপল কৰি ল'ব মোডটোত গৈ পেলাই আৰু যদি ডিসটেন্স লাগে সেইটোৱে দেখালো
ডিষ্টেন্স আপুনি দিব পাৰিব প্ৰথমতে যিখন দেখালো ডাইৰেক্ট ডাইমেনশ্যন যি সাইডে লাগে সেই সাইডে সিলেক্ট কৰি কপি অবজেক্টটো সিলেক্ট কৰিব তাৰপিছত য'ৰ পৰা যিমান ডিষ্টেন্স লাগে অৰ্থটো অন কৰি ল'লে ষ্ট্ৰেইটলি যাব এতিয়া চাওক মই আৰু এটা কপিত আৰু এটা সুবিধা আছে আমি যেতিয়া কপি কৰো আমাক ধৰক এটা ডিষ্টেন্সত বা এটা সাইডে মাল্টিপল কপিজ বহুত লাগে ঠিক আছে এতিয়া চাওক মাল্টিপল অপশনটো যেতিয়া লওঁ এতিয়া আমি ইয়াত কপি অপশনটো সিলেক্ট কৰিলো এন্টাৰ কৰিলো বেস পইণ্টটো ললো আমাৰ যেনিবা মোডটো মাল্টিপল হৈ আছে ঠিক আছে মাল্টিপল লাগে তো মই ইয়াত সিলেক্ট কৰি পেলাই মই মাল্টিপল লাগে ইয়াত মই বাৰে বাৰে ডিষ্টেন্স দি থাকিব লাগিব ধৰক ইয়াৰ পৰা ইয়ালে মোৰ 150 আছে এন্টাৰ আকৌ 150 মানে ইয়াৰ পৰা আমি ক্যালকুলেট কৰিম 300 এনেকে আমি ক্যালকুলেট কৰি দি থাকিব লাগিব বাৰে বাৰে মাল্টিপল অপশনটোত গলে কিন্তু মই আপোনাক কৈছো মোক বহুতখিনি কপি একেলগে লাগে বহুতখিনি বস্তু আছে মই একেলগে কপি কৰিব লাগে ধৰক মোৰ এইফালে 50টা কপি কৰিব লাগে এইফালে 50টা বা এনেকে কপি কৰিব লাগে 50 কপিজ কৰিব লাগে এটা সেম ডিষ্টেন্সত ডিষ্টেন্সটো সেম হ'ব লাগিব তেতিয়া মই কি কৰিব পাৰো এই কপি অপশনটোতে গৈ পেলাই কপি অবজেক্টটো সিলেক্ট কপি ললো সিলেক্ট অবজেক্ট এন্টাৰ দেন এক সেকেন্ড কপি ললো সিলেক্ট অবজেক্ট এন্টাৰ এতিয়া স্পেসিফাই বেস পইণ্ট মই ধৰক ইয়াৰ সেন্টাৰৰ পৰা বেস পইণ্টটো ললো নেক্সট ইয়াত এটা অপশন আহে ইয়াত ডিসপ্লেসমেন্ট পইণ্টটো আমি দিয়াৰ আগতে এতিয়া আমি ডিসপ্লেসমেন্ট পইণ্ট নিদু মোক এই সাইডে ধৰক 20টা কপি লাগে ঠিক আছে তেতিয়া মই ইয়াত কি কৰিম মই বাৰে বাৰে এটা এটাকে ক্যালকুলেট কৰি নাথাকো ইয়াত এটা অপশন আহে এৰেত সিলেক্ট কৰিম মই এতিয়ালৈকে বেস পইণ্টটো বা ডিসপ্লেসমেন্ট পইণ্টটো দিয়া নাই মই বেস পইণ্টটোহে সিলেক্ট কৰি থৈছো এৰে লৈ পেলাই ইয়াত এতিয়া আমি এৰে মানে হল মাল্টিপল কপিজ এৰেত ক্লিক কৰিম এৰেত ক্লিক কৰাৰ পাছত কপি এতিয়া ইয়াত সুধিছে এন্টাৰ নাম্বাৰ অফ আইটেমছ টু এৰে তাৰ মানে আপোনালোকে কিমানটা কপি একেলগে কৰিব বিচাৰে ধৰক মই 20টা কপি কৰিব বিচাৰো 20 এন্টাৰ নেক্সট সুধিছে স্পেসিফাই সেকেন্ড পইণ্ট এটা দেখিছে মোৰ 20টা কপি একেলগে হৈ যাব তো সেকেন্ড পইণ্টটো মানে কি মই কোবাত যদি লাগে ক্লিক কৰিব পাৰো যদি মই ডিষ্টেন্স দিব লাগে তেনেহলে মই ডিষ্টেন্স দিব পাৰো আৰু আপোনাক কোনটো সাইডে লাগে সেই সাইডটো আপোনালোকে ডিফাইন কৰিব লাগিব ধৰক মই এতিয়া এইফালে লাগে তো এইফালে মোৰ 150 ডিষ্টেন্সত এন্টাৰ মোক 20টা কপি হৈ গল একেলগে বুজি পাইছে আকৌ কৰি চাব ভিডিওটো এবাৰ ঘূৰাই চাব যদি হেৰি হৈছে টান পাইছে এবাৰ কেনেকে কৰিলো এবাৰ চাই লব তো আমি এনেকে মাল্টিপল কপিজ কৰিব পাৰো এৰে অপশনটো এইটো এটা কথা আৰু এটা কৈ দিছো এটা এৰে ইয়াত বেলেগকে আছে হা এইটো এৰে বেলেগ এইটো কপি কৰাই হয় কিন্তু এইটো কিছুমান প্যাটাৰ্ণত কপি এইটো মই পিছত দেখাম কিন্তু মই এতিয়া যেটো কপি কৰিলো সৰি এৰে কৰিলো সেইটো কপিৰ ভিতৰত থকা এৰে মানে কপি অপশনটো সিলেক্ট কৰিলেহে আপোনালোকে এই হেৰিটো পাব এতিয়া ধৰক মই আকৌ ইয়াত দেখাইছো এতিয়া কপি কৰিব লাগে এতিয়া মই বেলেগ এটা ডিষ্টেন্সত কৰিব লাগে কপি সিলেক্ট অবজেক্ট এন্টাৰ বেস পইণ্ট মই বেস পইণ্ট এটা ললো এৰে নাম্বাৰ অফ আইটেমছ লাগে মোক ধৰক 10টা এন্টাৰ কোনটো সাইডে লাগে এইফালে লাগে বেকাকে লাগে কিবা এটা অবজেক্টক দি পেলাই লাগে যেতিয়া ড্ৰয়িং কৰিম তেতিয়া আমি গম পাম ধৰক এনেকে লাগে কিবা ডিৰেকশ্যন দিয়া আছে লাইন দিয়া আছে তেতিয়া আমি ইয়াত এটো এনেকে কৰিব পাৰো ঠিক আছে তো আমি ইয়াত এটো কপি কৰিলো ধৰক মই ডিষ্টেন্স নাই দিয়া বাৰু এনে এটা দেখাইছো এনেকে কৰি দিছো তো 10টা আইটেম মোক একেলগে কপি হৈ গল তাৰমানে যেটো অবজেক্ট সিলেক্ট কৰিছিলো সেই অবজেক্টটোক লৈহে 10টা আইটেম দেই এক্সট্ৰা 10টা নহয় টোটাল কপি 10টা হৈ যায় এতিয়া চাওক এই এৰেত আৰু কপিত আৰু এটা অপশন আছে কপিৰ ভিতৰতে যেতি আমি এৰে কৰো এতিয়া মই আপোনাক এটা অবজেক্ট দিছো ধৰক এই অবজেক্টটো এই লাইনডালৰ ভিতৰত কপি কৰিব লাগে কিন্তু মই এই লাইনডালৰ ডিষ্টেন্সটো নাজানো কিমান আছে মই ডিষ্টেন্সটো নাজানো মই কৈছো যে এই লাইনডালৰ ভিতৰত বা এই ডিষ্টেন্সটোত মোক 5টা কপি লাগে ঠিক আছে তেতিয়া মই কি কৰিম একে কপি অপশন সিলেক্ট কৰিলো সিলেক্ট অবজেক্টটো সিলেক্ট কৰিলো
এনেকে সিলেক্ট কেলে কৰিছো ব্লু কালাৰ উইন্ডোখনে দি যাতে মোৰ এই লাইনডাল সিলেক্ট নহয় আপোনালোকে একদম প্ৰথমতে কিন্তু মাউসটো কেনেকে ইউজ কৰা হয় এই উইন্ডো সিলেকশন মেথডটো ভালকে চাই ল'ব দেই মই আগৰ মাউসৰ কাৰণে এটা মাউস ইউজাৰ এটা বেলেগ ভিডিও বনাই থৈছো সেইটো ভালকে চাই ল'ব এতিয়া মই এইটো ভিডিওত বুজাই নাথাকো গতিকে মই ব্লু কালাৰ উইন্ডোখনে সিলেক্ট কৰিলো কাৰণ তেতিয়া মোৰ কি হৈছে অনলি এই অবজেক্টটো যিটো অবজেক্ট উইন্ডোখনৰ ভিতৰত সোমাইছে কি সিলেক্ট হৈছে দেন এন্টাৰ ললো এতিয়া মই একেই বেস পইণ্ট এটা ললো যেটো ধৰক জোৰ পৰা আপোনালোকক ড্ৰয়িংটো দৰকাৰ হৈছে ডিসটেন্সটো ক্যালকুলেট কৰিবৰ বাবে ধৰক মোৰ ইয়াৰ পৰা দৰকাৰ হৈছে ইয়াত সিলেক্ট কৰিলো এতিয়া মই তলত গৈ পেলাই আকৌ এই এৰে আহিছে মোৰ এৰেত ক্লিক কৰিম বেস পইণ্টটো মই তেলকে সেকেন্ড পইণ্টটো দিয়া নাই গতিকে মই এৰে সিলেক্ট কৰিছো এতিয়া ইয়াত মই কৈছো যে মোক ইয়াত ধৰক 6টা আইটেম লাগে 6টা আইটেম লাগে তো ইয়াত মই 6 এন্টাৰ কৰিলো এতিয়া মই কৈছো ইয়াৰ পৰা ইয়াতে মই নাজানো কিন্তু মোৰ এই এনেকাও হ'ব লাগে যে এই পইণ্টৰ পৰা এই যেটো এই লাইনডালৰ ডিসটেন্সত মোৰ এই 6টা আইটেম ফিট হৈ যাব লাগে তেতিয়া মই ইয়াতে সেকেন্ড পইণ্টটো ডিফাইন কৰাৰ আগতে আকৌ ইয়াত এটা অপচন আহে হেতু হল ফিট ৰব দেই ইয়াত এটা অপচন আহি যায় ফিট দেখিছেনে এইটো এই ফিট অপচনটোত মই ক্লিক কৰিব লাগিব ফিট ক্লিক কৰাৰ লগে লগে মোক এতিয়া খুদিব স্পেসিফাই সেকেন্ড পইণ্ট এটা সেকেন্ড পইণ্ট এই দুটাৰ মাজৰ ডিসটেন্স নহয় মই টোটেল যেটো ফিট মানে মই জলৈকে অবজেক্টটো সিলেক্ট কৰিব বিচাৰিছো জলৈকে মই এই 6টা আইটেম ফিট কৰিব বিচাৰিছো এই লাইনডালৰ ভিতৰত মই তাত ক্লিক কৰি দিম তো ইয়াৰ মাজৰ যেটো ডিসটেন্স হয় সি অটোমেটিকলি লৈ ল'ব এটো মই নাজানো বৰ্তমান কিমান ডিসটেন্স আছে গতিকে কিন্তু মোৰ কি হৈছে এই অবজেক্টটো কিন্তু এই লাইনডালত ফিট হৈ গৈছে আশা কৰো বুজি পাইছে আপোনালোকে নিজে প্ৰেক্টিস কৰিব তেতিয়া ভালকে বুজি পাব ইয়াৰ লগতে এটো একিটা মই কপি কমান্ডৰ ভিতৰত যি আছিলে দেখাই দিলো এতিয়া আৰু এটা অপচন লগতে দেখাই দিছো হেতু হল মুভ মানে কি অবজেক্ট এটা মুভ কৰি দিও আমি ইফালৰ পৰা সিফাললে নিব লাগে য'ত আকিব লাগে তাত নাই আকিলো ভুল হল আকৌ বেলেগ এটা জেগালে নিব লাগে বা ইয়াৰ আইটেম এটা মই বেলেগ এটা জেগাত কপি কৰি দিলো কিন্তু বেলেগ এটা জেগালে নিব লাগে তো মুভ একদম একেই হয় কপি নিচিনা মাত্ৰ ইয়াত কপি নহয় মানে অৰিজিনাল অবজেক্টটো পুৰা মুভ হৈ যায় কপি থাকি নাযায় তো ইয়াকো আমি মডিফাই মেনু বাৰত পাম বা ইয়াত আপোনালোকে ইয়াৰ মডিফাই টুল বাৰত পাব ইয়াৰ শৰ্ট কিটো হল এম এন্টাৰ মুভ সিলেক্ট কৰিলো একেই সিলেক্ট অবজেক্ট ধৰক মই এতিয়া ইয়াৰ এইটো অবজেক্টকে সিলেক্ট কৰি দেখাইছো সিলেক্ট অবজেক্ট এন্টাৰ ইয়াতো একেই স্পেসিফাই বেস পইণ্ট অবজেক্টটো ধৰিব লাগিব আৰু স্পেসিফাই সেকেন্ড পইণ্ট য'ত অবজেক্টটো থব লাগিব আপোনালোকে ডিসটেন্সও দিব পাৰে বা য'ত লাগে তাত অবজেক্টটো ক্লিক কৰি দিলে হৈ যায় ঠিক আছে আকৌ এবাৰ কৰি দিছো মুভ যদি আমি ডিসটেন্স দিও সিলেক্ট অবজেক্ট এন্টাৰ বেস পইণ্ট এটা যদি আপুনি কিবা এটা ডিসটেন্স দিব বিচাৰিছে ডিসটেন্স দিব পাৰে আৰু অৰ্থটো অফ কৰি ললে আপোনালোকে য'ত মানে যিকোনো সাইডে দিব পাৰে আৰু বেস পইণ্টটো চাই লব কোড ধৰি পেলাই কোড ৰাখিব লাগে সেইটো আপোনালোকৰ ড্ৰয়িংটোৰ ওপৰত ডিপেন্ড কৰিব এতিয়া ধৰক মই ইমান ডিসটেন্সত বা এইফালে মোক 500 ডিসটেন্সত লাগে 500 এন্টাৰ তো অবজেক্টটো মুভ হৈ গল একেই হয় কপি নিচিনা ইয়াত এৰে কথা নাহে মাল্টিপল এইবোৰৰ কথা নাহে জাস্ট মুভ হয় অবজেক্টটো ধৰিলে আৰু কপি কৰিলে আৰু ইয়াৰ একেই আমি সিলেক্ট কৰি পেলাইও অবজেক্টটো অপশনটো ধৰক সিলেক্ট কৰা নাই কমান্ডটো সিলেক্ট কৰা নাই অবজেক্টটো সিলেক্ট কৰিলো দেন ৰাইট ক্লিক কৰিলো ইয়াতো আপোনালোকে মুভ কমান্ডটো পাই যাব মুভ ললো অবজেক্টটো সিলেক্ট কৰিলো সিলেক্ট কৰি ধৰক ইয়ালৈকে আনিলো বুজি পাইছো বুলি আশা কৰিছো যদি কিবা বুজি পোৱা নাই মোক কমেন্ট কৰিব ধন্যবাদ